আজি আমি আলোচনা কৰিম ৰেচন কাৰ্ডৰ বিষয়ে। যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে বা আপোনালোকে নতুনকৈ পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডত সোমাইছিলে আৰু সেই ৰেচন কাৰ্ডত নাম পৰিয়ালৰ সদস্যৰ নাম সোমাইছে না নাই বা আপোনাৰ ৰেচন কাৰ্ড হৈছে না নাই কেনেকৈ চেক কৰিব লাগিব। আপোনাৰ ক'তো যাবও নালাগে, কোনো কম্পিউটাৰ দোকানত যাব নালাগে। যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে তেতিয়াহ'লে আপোনালোকে এই মোবাইল ফোনৰ জৰিয়তে এই লিষ্টত আপোনাৰ নাম আছে না নাই জানিব পাৰিব। বহুত মানুহৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তনো কৰি দিয়া হৈছে। কাৰ কাৰ নাম আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হৈছে না নাই, বা আপোনালোকে যদি ৰেচন কাৰ্ডত আপোনাৰ মেম্বাৰৰ নাম সোমাইছিলে বা সদস্যৰ নাম সোমাইছিলে সেইটো সোমাইছে না নাই সকলোখিনি চাব পাৰিব এই ভিডিঅ'ৰ মাধ্যমতে। যদি আপোনালোকে চাব বিচাৰে এই লিষ্টত নাম আছে না নাই বা নাম সোমাইছে না নাই বা নতুন ৰেচন কাৰ্ড হৈছে না নাই, এইটো চাবলৈ হ'লে আপোনালোকে সকলোৰ আগত যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব RATION ৰেচন আছাম বুলি আপোনালোকে চিলেক্ট কৰি দিব। ৰেচন আছাম বুলি চিলেক্ট কৰি দিয়াৰ পাছত প্ৰথম যিটো ৱেবছাইট আহিব NFSA ষ্টেট আছাম, এইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। 1 নম্বৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিব পাই আছে ৰেচন কাৰ্ড বুলি। চাওক ইয়াত ৰেচন কাৰ্ডছ বুলি আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত দুটা অপশ্যন আহিব, এটা আছে ভিউ ৰেচন কাৰ্ড ড্যাশবোৰ্ড, এটা আছে ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেল। আপোনালোকে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে ৱেবছাইট অল কুকিজটো চিলেক্ট কৰি ল'ব। তাৰপাছত ইয়াত আপোনালোকে আছাম তো আপোনালোকৰ ৰাজ্য কোনটো হয়, আমাৰ ৰাজ্য যিহেতু আছাম হয়, আপোনাৰ ৰাজ্য কোনটো হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াত যিটো কেপচা কোডটো দিয়া আছে এই কেপচা কোডটো আপোনালোকে ওপৰত বহুৱাই দিব। কেপচাটো বহুৱাই আপোনালোকে জাষ্ট যিটো ভেৰিফাই বুলি অপশ্যন দিয়া আছে এই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাইড অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে চাওক, প্ৰথমতে আছাম চিলেক্ট কৰি লৈছিলোঁ আমাৰ ৰাজ্য। 2 নম্বৰত ডিষ্ট্ৰিক্ট, ইয়াত চিলেক্ট ভেলু অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয়। চিলেক্ট কৰি লোৱাৰ পাছত ইয়াত যিটো DFSO বুলি আছে এইটোত আপোনালোকে চিলেক্ট কৰি কোনটো হয় আপোনালোকে ইয়াৰ পৰা বাছি লৈ তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত যিটো অপশ্যন দিয়া আছে TFSO এইটোত আপোনালোকে ক্লিক কৰিব। এইটো আপোনালোকৰ ক্লিক কৰি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কোনটো হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে ইয়াত এটা অপশ্যন দিয়া আছে FPS, এইটোত আপোনালোকে চিলেক্ট ভেলুটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ যোনজন মানুহে আপোনালোকক চাউল দিয়ে, কণ্ট্ৰলৰ পৰা চাউল দিয়ে বা যিকোনো বস্তু দিয়ে কণ্ট্ৰলৰ পৰা, সেই মানুহজনৰ নাম ইয়াৰ পৰা বাছি উলিয়াই ল'ব। উলিয়াই লৈ আপোনালোকে কি কৰিব, ইয়াত যিটো স্কিম বুলি অপশ্যন দিয়া আছে স্কিমটো আপোনালোকে ছেট ৱাল কৰি দিব। ছেট ৱাল কৰি দিয়াৰ পাছত ইয়াৰ পৰা আপোনালোকে ষ্টেটাছ যিটো আছে এই ষ্টেটাছটোত আপোনালোকে ক্লিক কৰি ইয়াতো আপোনালোকে ছেট ৱাল কৰি দিব। যদি আপোনালোকৰ সদস্যৰ নাম সোমাইছে তেতিয়াহ'লে ইয়াত ভেৰিফাই বুলি দেখুৱাব, আৰু যদি আপোনালোকৰ মেম্বাৰৰ নাম ডিলেট হৈছে ডিলেট বুলি দেখুৱাব। সেইকাৰণে আপোনালোকে ছেট ৱাল বুলি চিলেক্ট কৰি স্ক্ৰীনত এটা টেপ কৰি দিব। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত যিটো এটা অপশ্যন দিয়া আছে ছৰ্টিঙত আপোনালোকে চিলেক্ট ভেলু অপশ্যনত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে ৰেচন কাৰ্ড উইচ মেম্বাৰ উইচ এইটোত ক্লিক কৰি দিব। তাৰপাছত আপোনালোকে RC ডিটেইল যিটো আছে এই RC ডিটেইলছটোত আপোনালোকে ৱাল কৰি দিব। ৱাল কৰি দিয়াৰ পাছত আপোনালোকে ৰিপৰ্ট নেমটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে FPS উইচ RC এণ্ড মেম্বাৰ ডিটেইলছ এইটোত ক্লিক কৰি আপোনালোকে ইয়াত যিটো ভিউ বুলি অপশ্যন এটা দেখি আছে এইটোত এই ভিউ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ভিউ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ সকলো
গাঁৱৰ বা আপোনালোকৰ কণ্ট্ৰলৰ মেম্বাৰৰ নাম আহি যাব। ইয়াৰ পৰা বাছি আপোনালোকে উলিয়াই ল'ব। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে আৰু যে চেনেলটোলৈ যে প্ৰথমবাৰ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ নতুন নতুন আপডেট এই চেনেলত মই ৰেগুলাৰ দি থাকোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।